বিবাহ কেতিয়া সম্পন্ন হয় তেওঁলোকৰ বিবাহ সম্পন্ন হয় ৰাতি হিন্দু সমাজৰ বিবাহ কেতিয়া সম্পন্ন হয় হিন্দু সমাজৰ বিবাহ সম্পন্ন হয় ৰাতি কিন্তু হিন্দু সমাজৰ বিবাহ ৰাতি নহয় দ্ৰৌপদীৰ স্বয়ম্বৰ ৰাতি হোৱা নাছিল সীতাৰ স্বয়ম্বৰ ৰাতি হোৱা নাছিল আমাৰ ব্যৱস্থা আছিল দিনত ৰাতি কিয় হ'ল তাৰ যুক্তি আছে সেই কথাটো কি যে মুগলৰ যি আক্ৰমণ সেই মুগলৰ আক্ৰমণৰ সময়ত আমাৰ ছোৱালী বুৱাৰী সুৰক্ষিত নাছিল যেতিয়া বিবাহ পাশত আবদ্ধ হ'বৰ কাৰণে কোনোবা যুৱতীয়ে সেই বিবাহৰ মজিয়াখনত উপস্থিত হৈছিল তাৰ পৰা সুচৰাই লৈ যোৱা হৈছিল এয়া আছিল মুগলৰ অত্যাচাৰ আৰু সেই অত্যাচাৰৰ কাৰণে ৰাতি মনে মনে বিয়া দিয়া এটা প্ৰৱণতা ষ্টাৰ্ট হৈ গ'ল সেই কাৰণে তেওঁলোকৰ আৰু আমাৰ মাজত মিল আছে আজি বাল্য বিবাহৰ কথা যদি ক'বলৈ যাওঁ আজি মুছলমান সমাজৰ মাজত বাল্য বিবাহটো অত্যাধিক কাৰণটো কি মুগলৰ আক্ৰমণৰ প্ৰভাৱ কাৰণ ছোৱালীয়ে যদি ডাঙৰ হোৱালৈকে নাথাকে মুগলে আক্ৰমণ কৰে তেওঁলোকক বলপূৰ্বকভাৱে বলৎকাৰ কৰে সেই অত্যাচাৰৰ পৰা সাৰিবৰ কাৰণে তেওঁ অতি সোনকালে বিয়া দিয়াৰ যিটো প্ৰৱণতা তেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিলে পৰ্দা প্ৰথা ইয়াৰে ফল গতিকে খিলঞ্জীয়া যি মুছলমান সমাজ আছে আৰু খিলঞ্জীয়া আমি যি হিন্দু সমাজ আছোঁ আমাৰ আৰু তেওঁলোকৰ মাজত কোনো প্ৰভেদ নাই সামান্য যি প্ৰভেদ আছে উপাসনা পদ্ধতি এয়া আজান ফকীৰৰ ফল গতিকে হু ইজ আজান ফকীৰ এই কথাটো কওঁ আৰু এটা কথা সত্য যে আজান ফকীৰ অসমলৈ কেতিয়া আহিছে আমাৰ গুৰুজনাৰ 200 বছৰ পাছত গতিকে তেওঁৰ লগত আমি আজান ফকীৰক কি ধৰণে আমি সংলগ্ন কৰিব পাৰিম ইয়া প্ৰত্যেকজন প্ৰচণ্ড জাতীয়তাবাদী প্ৰত্যেকজন সমাজহিতৈষী ব্যক্তিৰ মনত নিশ্চিতভাৱে প্ৰশ্ন গতিকে এটা কথা স্পষ্ট অসম কেতিয়াও শংকৰ আজানৰ দেশ হ'ব নোৱাৰে অসম শংকৰ মাধৱৰ দেশ